নমস্কাৰ সকলোকে মোৰ চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি মই ইয়াত নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজিৰ এপ্লিকেশ্যন প্ৰচিডিউৰটো আলোচনা কৰিবলৈ লৈছোঁ। চমুকৈ নেৰিষ্ট, যিখন অৰুণাচল প্ৰদেশত আছে। এতিয়া আমি ইয়াত নেৰিষ্টৰ ৱেবছাইটটো অ'পেন কৰি ল'ম। এইটো নেৰিষ্টৰ ৱেবছাইটটো অ'পেন হ'ল। ইয়াতে আমি গৈ নটিফিকেশ্যনত চাম। তো আমি তললৈ যাম ৱেবছাইটটোত। এয়া আহিছে ইয়াতে অনলাইন এপ্লিকেশ্যন PhD এই লিংকটো আমি অ'পেন কৰিম। ইয়াতে আছে এতিয়া ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন ফৰ কেণ্ডিডেটছ বিফৰ এপ্লাইং। ইয়াত MSc, MTech, MBA আৰু PhD কাৰণে নটিফিকেশ্যন আহিছে। ইয়াতে কিপ দ্য ফলোয়িং আইটেমছ ইন ইয়ৰ হেণ্ড। এতিয়া আমাৰ এই এপ্লাই কৰিবৰ কাৰণে আমাক লাগিব এটা ইমেইল ID, মোবাইল নম্বৰ, পাছপোৰ্ট চাইজ ফটোগ্ৰাফ, ছফ্ট কপি অফ ছিগনেচাৰ, ক্লাছ 10ৰ মাৰ্কশ্বিট, SC ST কেটেগৰী চাৰ্টিফিকেট, নেট স্লেট কিবা থাকিলে তেওঁৰ চাৰ্টিফিকেট। পে'মেণ্টৰ কাৰণে আছে ক্ৰেডিট কাৰ্ড, নেট বেংকিং, ATM। নেক্সট আছে ব্ৰচাৰ ফৰ PhD এণ্ড PG, সেইটো লিংকটো দিয়া আছে, তাত ক্লিক কৰি আমি চাব পাৰিম। নেক্সট আছে এডমিশ্যন নটিফিকেশ্যন, সেইটো লিংকটো দিয়া আছে। নেক্সট আছে গাইডলাইনছ ফৰ অনলাইন এপ্লিকেশ্যন। এই গাইডলাইনছ চাই পেলাই আমি অনলাইন এপ্লিকেশ্যনখন ফিল আপ কৰিব পাৰিম। এতিয়া আমি প্ৰথমতে ইনফৰমেশ্যন ব্ৰচাৰ লিংকটো অ'পেন কৰিম। অ'পেন হোৱাৰ পিছত আমি এনেধৰণে দেখিবলৈ পাম। ইয়াতে আছে পোষ্ট গ্ৰেজুৱেট এণ্ড PhD প্ৰগ্ৰেমৰ কাৰণে একাডেমিক ছেশ্যন 2020-21। এইখন আমি পঢ়ি চাব লাগিব। প্ৰথমতে এপ্লাই কৰাৰ আগতে আমি এইখন এবাৰ ভালকৈ পঢ়ি চাই ল'ব লাগিব। ইয়াতে দিয়া আছে ফাৰ্ষ্ট ইম্পৰ্টেণ্ট ডেটছবোৰ। অনলাইন ৰেজিষ্ট্ৰেশ্যন এপ্লিকেশ্যন ছাবমিশ্যন ফৰ PhD এডমিশ্যন। ইয়াতে 12 জুনতে ষ্টাৰ্ট হ'ল এপ্লিকেশ্যন আৰু 6 আগষ্টলৈকে আছে, বৃহস্পতিবাৰ 6 আগষ্ট লাষ্ট ডেট, গতিকে সোনকালে কৰিব লাগিব। এডমিট কাৰ্ড ইছ্যু কৰিব 14 আগষ্টত আৰু ৰিটেন টেষ্ট হ'ব 22 আগষ্টত 10টাৰ পৰা 12:30লৈকে। ইণ্টাৰভিউ MBA কাৰণে হ'ব 23 আগষ্টত 2:30 আৰু ৰিটেন টেষ্ট ফৰ PhD 23 আগষ্টত 10টাৰ পৰা 12:30লৈকে আৰু ইণ্টাৰভিউ ফৰ PhD 24 আগষ্ট। বাকী এইখিনি আছে ডিক্লেৰেশ্যন অফ ৰিজাল্ট 28 আগষ্ট। কাউন্সেলিং বা এডমিশ্যনৰ কাৰণে ডেট আছে ছেপ্টেম্বৰ 18 তাৰিখ। MBA, MTech আৰু MSc চিলেক্টেড লিষ্টৰ কাৰণে আৰু ছেপ্টেম্বৰ 19 তাৰিখে আছে PhD চিলেক্টেড লিষ্টৰ কাৰণে আৰু MBA, MTech, MScৰ ৱেইট লিষ্টেড কেণ্ডিডেটৰ কাৰণে। বাকী আছে ফ্ৰেছাৰ্ছ অৰিয়েণ্টেশ্যন প্ৰগ্ৰেম আৰু কমেন্সমেণ্ট অফ ক্লাছ ছেপ্টেম্বৰ 19 তাৰিখ আৰু 21 তাৰিখ। বাকী সকলোখিনি এনেকৈ ইয়াতে আছে, আমি ভালকৈ এবাৰ পঢ়ি ল'লে হ'ল। এতিয়া আমি চাম এলিজিবিলিটি কিনো আছে। যে কেণ্ডিডেট মাষ্ট পজিছ দ্য এডুকেশ্যনেল কোৱালিফিকেশ্যন। ইয়াত MSc ইন ফৰেষ্ট্ৰি কাৰণে দিয়া আছে 4 year বেচেলৰ ডিগ্ৰী অফ ছায়েন্স ইন ফৰেষ্ট্ৰি। ইয়াত মিনিমাম CGPA 6.5 অন এ 10-point স্কেল হ'ব লাগিব আৰু 60% হ'ব লাগিব মিনিমাম ফৰ জেনেৰেল এণ্ড OBC কাৰণে আৰু 5% মাৰ্কছ ৰিলেক্সেশ্যন থাকিব SC ST PWD কেটেগৰী কাৰণে। নেক্সট আমি চাওঁ MSc ইন ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স। MScত এপ্লাই কৰিবৰ কাৰণে ফিজিক্স, কেমেষ্ট্ৰি, মেথমেটিক্স BSc ডিগ্ৰী থাকিব লাগিব। BSc মিনিমাম 55% মাৰ্কছ পাছ কোৰ্ছত থাকিব লাগিব আৰু অনাৰ্ছ বা মেজৰ ছাবজেক্টত মিনিমাম 50% মাৰ্কছ হ'ব লাগিব ফৰ জেনেৰেল আৰু OBC কেণ্ডিডেটৰ কাৰণে আৰু বাকী SC ST PWD কেটেগৰীৰ কাৰণে 5% ৰিলেক্সেশ্যন থাকিব। এতিয়া আমি চাওঁ MTechৰ কাৰণে। MTechত এপ্লাই কৰিবৰ কাৰণে BTech বা ইকুইভেলেণ্ট ডিগ্ৰীত মিনিমাম 6.5 CGPA হ'ব লাগিব অন 10-point স্কেল অৰ 60% মাৰ্কছ হ'ব লাগিব ফৰ জেনেৰেল কেটেগৰী আৰু ভেলিড গেট স্ক'ৰ থাকিব লাগিব আৰু SC ST PWDৰ কাৰণে একেই 5% ৰিলেক্সেশ্যন হ'ব আৰু গেট যদি কাৰোবাৰ নাথাকেও তেনেহ'লে তেওঁলোকো এলিজিবল হ'ব, তেওঁলোকেও এপ্লাই কৰিব পাৰিব।
তেওঁলোকক এভেইলেবিলিটি অফ সিট যদি সিট এভেইলেবল থাকে তেনেহ'লে তেওঁলোকক কনসিডাৰ কৰা হ'ব এতিয়া আহোঁ MBA কাৰণে বেচেলৰ ডিগ্ৰী যিকোনো সাবজেক্টত হ'লেই হ'ল আৰু ইয়াতো মিনিমাম 55% মাৰ্কছ বা থাকিব লাগিব জেনেৰেল আৰু OBC কাৰণে আৰু 50% মাৰ্কছ SC ST কেটেগৰী কাৰণে এতিয়া PhD টো এপ্লাই কৰিব পাৰিব ফুল টাইম আৰু পাৰ্ট টাইম ইয়াত আছে candidates having master's degree in engineering and technology with 60% marks in aggregate or CGPA 6.5 on 10-point scale ইয়াতো মিনিমাম 60% আৰু হ'ব লাগিব নাইবা CGPA হ'লে মিনিমাম 6.5 আৰু 55% marks in aggregate in science and humanities scienceৰ subject আৰু humanitiesৰ কাৰণে 50% marks হ'লে হ'ব আৰু 5% marks relaxation হ'ব SC ST PWD category কাৰণে দুইটা কেছতে আৰু পাৰ্ট টাইমত এপ্লাই কৰিব বিচাৰিলে কোনোবাই তেওঁলোকৰ এমপ্লয়মেন্ট সাৰ্ভিসৰ NOC দিব লাগিব ইয়াৰ পাছত এখিনি আছে ৰিজাৰ্ভেশন ST SC OBC PWD কাৰণে এন্টি ৰেগিং আছে স্পন্সৰ্ড ক্যান্ডিডেটস এইবিলাক আছে এইবিলাক নিজে এবাৰ ভালকে পঢ়ি ললে গম পোৱা যাব নেক্সট আমি এতিয়া চাওঁ এই গাইডলাইনস ভালকে স্টেপস কিনিও দিয়া আছে এপ্লিকেশনখন ফিল আপ কৰিবৰ কাৰণে প্ৰতিটো স্টেপ ইয়াত সুন্দৰকে দেখাই থোৱা আছে কেনেকৈ কি কৰিব লাগিব বহুত সুন্দৰকে ইয়াত দেখুওৱা হৈছে এখিনি চাই পেলাই নিজে কৰিব পৰা যাব গতিকে এখিনি মই এটা পঢ়ি নাথাকো বহুত পেজ আছে 106 পেজ আছে এতিয়া নেক্সট আমি চাওঁ এডমিশন নোটিফিকেশনটো ইয়াতো লিংকটো দিয়া আছে এই ক্লিক হেয়াৰ এই লিংকটো আমি ক্লিক কৰি পেলাই আমি চাব পাৰিম এতিয়া ইয়াৰ এখন নোটিছখন খোল খালে ইয়াতো এখিনি ভালকে দিয়া আছে MSc কাৰণে MBA MTechৰ কাৰণে এখিনি খুব সুন্দৰকে দি থোৱা আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া খিনি ভালকে আছে এখিনি মই আগতে যেহেতু কৈ গলো এতিয়া আকৌ নকওঁ নেক্সট আছে ইয়াতে হাউ টু এপ্লাই কেনেকৈ এপ্লাই কৰিব লাগিব সেই লিংকটো দিয়া আছে দুটা লিংক দিয়া আছে ইয়াৰ কোনবা এটাত গৈ কৰিলেই হ'ল আৰু আছে ইম্পৰ্টেন্ট ডেটস এইখিনিও মই আগতে কৈ গলো গতিকে এইখিনিও চাই ললে হ'ল 6 আগষ্ট লাষ্ট ডেট গতিকে তাৰ আগতে ফৰ্ম ফিল আপ কৰিব লাগিব নেক্সট আমি চাওঁ গাইডলাইনস এটো লিংকটো ওপেন কৰিব লাগিব লিংকটো ওপেন কৰাৰ পাছত আমি দেখিছো যে এই ফাইলটো খোল খাইছে ইয়াত দিয়া আছে গাইডলাইনস টু ফিল আপ দ্য অনলাইন এপ্লিকেশন ফৰ্ম এতিয়া আছে applicants are required to keep the following things ready before applying ইয়াতে আমাক লাগিব এক নম্বৰ দিয়া আছে ইমেইল আইডি এটা নিজৰ ইমেইল আইডি যদি নাই ইমেইল আইডি এটা খুলি ল'ব লাগিব আৰু লাগিব এটা মোবাইল নম্বৰ য'ত তেওঁলোকে SMS কৰিব তেওঁলোকে কন্টাক্ট কৰিব ইমেইল আইডি নাইবা SMS যোগে নাইবা দুইটাটো কৰিব পাৰে নাজানো আৰু লাগিব ফেচিলিটি উইথ ইন্টাৰনেট কানেক্টিভিটি আৰু ৰিসেন্ট পাসপোৰ্ট সাইজ ফটোগ্ৰাফ এখন লাগিব কালাৰ হ'ব লাগিব JPG ফৰ্মাট হলে হ'ব লাগিব আৰু লাগিব সিগনেচাৰটো ব্লু নাইবা ব্ল্যাক পেন দি পেলাই কৰিলে হ'ল এটো JPG ফৰ্মাট লাগিব আৰু এই দুইটা লেস দেন 100 KB আসলে গোটেইখিনি বস্তু লেস দেন 100 KB হ'ব লাগিব সাইজ আৰু যদি নেট কেট স্লেট কিবা আছে সেই সাৰ্টিফিকেট লাগিব সফট কপি আৰু লাগিব ক্যাটেগৰী সাৰ্টিফিকেট দিব লাগিব আৰু পেমেন্টৰ কাৰণে নেট বেংকিং ক্ৰেডিট কাৰ্ড নাইবা ATM কাৰ্ডৰ যোগেদি পেমেন্ট কৰিব পৰা হ'ব নেক্সট এখিনি দিয়া আছে ইম্পৰ্টেন্ট নোটস ফৰ অল এপ্লিকেন্টস ইয়াত দিয়া আছে a printout of the submitted online application form is to be retained by the candidate the same has to be submitted along with the self-attested copies of supporting documents and the online application fee paid received at the time of counseling admission if selected ইয়াতে কি আছে এপ্লাই কৰাৰ পিছত যোনটো এপ্লিকেশনখন সাবমিট কৰাৰ পিছত এটা PDF ফাইল পাবা সেই PDF ফাইলটো ৰাখি থব লাগিব তাৰ প্ৰিন্ট আউট এটা লাগিব যদি সিলেকশন হয় সেই এপ্লিকেশন ফৰ্মৰ এটা
প্ৰিণ্ট আউট লাগিব আৰু ফি পে'মেণ্ট কৰা ৰিচিপ্টটো লাগিব আৰু লগতে নিজৰ ডকুমেণ্টছখিনি মাৰ্কশ্বিট চাৰ্টিফিকেট যিখিনি ডকুমেণ্টছ আছে সেইখিনি জেৰক্স কপি লাগিব আৰু সেই ডকুমেণ্টছখিনি ছেল্ফ এটেষ্টেড হ'ব লাগিব গতিকে এপ্লিকেশ্যনখন প্ৰিণ্ট আউট এটা উলিয়াই পেলাই ভালকৈ থৈ দিব লাগিব আৰু লগতে ফি ৰিচিপ্টটোও লাগিব নেক্সট দিয়া আছে Original certificates issued by the competent authority supporting your filled-in details will be asked from you only at the time of verification of documents, counseling or admission. ইয়াতে কোনো এপ্লাই কৰাৰ সময়ত কোনো অৰিজিনেল ডকুমেণ্টছৰ প্ৰয়োজন নাই বা এক্সামৰ সময়তো প্ৰয়োজন নাই অৰিজিনেল ডকুমেণ্টছখিনি তেতিয়াহে লাগিব যদি সিলেকশ্যন হোৱাৰ পাছত কাউন্সেলিং বা এডমিশ্যনৰ সময়তহে তেওঁলোকে সেইখিনি ভেৰিফিকেশ্যনৰ কাৰণে বিচাৰিব Next আছে steps to be followed for filling the online applications. Online application খন fill up কৰিবৰ কাৰণে এইখিনি ষ্টেপছখিনি দিয়া আছে সেইখিনি এবাৰ পঢ়ি ল'ব লাগিব ভালকৈ চাই ল'ব লাগিব ইয়াত এইকেইটা ৱেবছাইট দিয়া আছে এইকেইটা ৱেবছাইটত গৈ এপ্লিকেশ্যনখন fill up কৰিব লাগিব ইমেইল আইডি মোবাইল নাম্বাৰ আৰু তাতে এপ্লিকেশ্যনখন প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন কৰাৰ পাছত এটা এক্টিভেশ্যন কোড তেওঁলোকে সেই ইমেইল আইডি যোনটো ইমেইল আইডি দি ৰেজিষ্ট্ৰেশ্যন কৰিম আৰু যোনটো ফোন নাম্বাৰ দিম আমি মোবাইল নাম্বাৰ দিম তাতে এটা SMS আহিব আৰু ইমেইল আইডিটো আহিব এক্টিভেশ্যন য'ত এটা এক্টিভেশ্যন কোড পঠাব আৰু সেই এক্টিভেশ্যন কোডটো দি আমি একাউণ্টটো এক্টিভেট কৰিব লাগিব একাউণ্টটো আমি এক্টিভেট কৰাৰ পাছতহে মূল এপ্লিকেশ্যন ফৰ্মখন আমি ফিল আপ কৰিব পাৰিম গতিকে এইটো বহুত ইম্পৰ্টেণ্ট হয় ৰেজিষ্ট্ৰেশ্যন প্ৰথমতে কৰিব লাগিব তাৰপিছত একাউণ্টটো এক্টিভেশ্যন কৰিব লাগিব তাৰপিছতে এপ্লিকেশ্যন ফৰ্মখনলৈ আমি যাব পাৰিম বাকি এইখিনি আছে সিলেকশ্যন অফ প্ৰগ্ৰেম নেম চেক দি এলিজিবিলিটি এইখিনি ভালকৈ নিজে পঢ়ি পেলাই এবাৰ চাই ল'লে হ'ল পে'মেণ্ট ফ্ৰী পে'মেণ্টটো অফলাইন নহ'ব পে'মেণ্ট অনলাইনে হ'ব দিয়াই আছিলে ATM কাৰ্ড হ'ব নেট বেংকিং নাইবা ক্ৰেডিট কাৰ্ড একচেপ্ট কৰিব অনলাইন পে'মেণ্ট কৰিব লাগিব গোটেইখিনি অনলাইন মোডে এপ্লিকেশ্যন ফৰ্মো অনলাইনে ফিল আপ কৰিব লাগিব পে'মেণ্টটো অনলাইনে হ'ব বাকি এইখিনি গোটেইখিনি আছে নেক্সট এইবোৰ ষ্টেপছবোৰ ইয়াত দিয়া আছে ৰেজিষ্ট্ৰেশ্যন কৰা বা এপ্লিকেশ্যন ফৰ্মখন ফিল আপ কৰাৰ লাগে গোটেই ষ্টেপছখিনি ইয়াতে দিয়া আছে এইখিনি নিজে এবাৰ ফিল আপ কৰাৰ আগতে চাই ল'লে হ'ল বাকি এইখিনি আছে গোটেইখিনি ইয়া এপ্লিকেশ্যন প্ৰচেছ প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ তাৰপিছত এপ্লিকেশ্যন প্ৰচেছটো ইয়াত দিয়া আছে এইখিনি গোটেইখিনি এপ্লিকেশ্যন প্ৰচেছ ফটো সাইজটো ইয়াত দিয়া আছিলে 2.5 সেন্টিমিটাৰ 4.5 সেন্টিমিটাৰ হোৱাইট বেকগ্ৰাউণ্ড আৰু এইখিনি এপ্লিকেশ্যনখন সাবমিট কৰাৰ পিছত এনে ধৰণে এটা এপ্লিকেশ্যন ফৰ্মখন আহিব যোনটো আমি সেভ কৰি লৈ প্ৰিন্ট কৰি ল'ব লাগিব বা সেভ কৰি সফট কপিটো ৰাখি থলেও হ'ব পিছত প্ৰয়োজন হ'লে প্ৰিন্ট কৰি ল'লে হ'ল এইখিনি গোটেইখিনি এনেকৈ দিয়া আছে গতিকে ইয়াত দেখুৱা ধৰণে কৰি গ'লেই হ'ল এতিয়া ইয়াতে মই ৰেজিষ্ট্ৰেশ্যনটো কেনেকৈ কৰেনো সেইটো এবাৰ দেখাই দিওঁ প্ৰথমতে ৱেবছাইটটো খুলি ল'ব লাগিব খুলি লৈ তলত আমি দেখিম আগৰ দৰে অনলাইন এপ্লিকেশ্যন পেজ আছে এই লিংকটো ক্লিক কৰি ওপেন কৰি লগে লগে ইয়াতে এটো আছেনে এপ্লিকেণ্টছ লগইন ইয়াতে সাইন ইন আছে নিউ ৰেজিষ্ট্ৰেশ্যনত ক্লিক কৰিলোঁ তাৰপিছত এইখিনি আহিলে ইমেইল আইডি পাছৱৰ্ড কনফাৰ্ম পাছৱৰ্ড নিজৰ এটা পাছৱৰ্ড দিব লাগিব নেম ডেট অফ বাৰ্থ জেণ্ডাৰ ফাদাৰ্ছ নেম মাদাৰ্ছ নেম মোবাইল নাম্বাৰ এইখিনি আমি ফিল আপ কৰি পেলাই ইয়াত সাইন আপ কৰি দিলে হ'ল সাইন আপ কৰাৰ পাছত আমাৰ মেইল আইডিলে এটা মেইল যাব আৰু ইয়াত দিয়া মোবাইল নাম্বাৰটোলে এটা SMS যাব য'ত নেকি এক্টিভেশ্যন কোডটো থাকিব আমি একাউণ্টটো এক্টিভেট কৰিব লাগিব ইয়াত আমি চাই দেখিম আগৰ
এক্টিভেট ইউৰ একাউণ্ট বুলি আছে ইয়াত আমি ক্লিক কৰিম এতিয়া ইয়াত খোল খালে ইয়াত ইউজাৰ নেম আছে ইউজাৰ নেমত আমি ইমেইল আইডিটো দিব লাগিব আৰু নেক্সট আছে এণ্টাৰ এক্টিভেশ্যন কোড যোনটো এক্টিভেশ্যন কোড আমাৰ মেইল আইডিত আহিছে নাইবা এছএমএছত আহিছে সেই এক্টিভেশ্যন কোডটো আমি ইয়াত দি সাবমিট কৰি দিলে হৈ যাব ধন্যবাদ আজিলৈ ইমানেই নেক্সট মই যদি সময় থাকে এপ্লিকেশ্যনখন ফিল আপ কৰি দেখাম ধন্যবাদ